শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগে লগে নটসূৰ্যৰ জীৱনৰ কৃতিত্বৰ ওপৰত চিকিৎসা সভা এখন অনুষ্ঠিত কৰাৰ কাৰণে মই শোণিতপুৰ জিলা প্ৰশাসনৰ ইয়াত উপস্থিত থকা ডিডিচি ডাঙৰীয়া আইডিচি ডাঙৰীয়াকে মই ধৰি সকলো জিলা প্ৰশাসনৰ বিষয়াসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰিয়ালৰ পৰা যিখিনি আমাৰ দেউতাৰ কাৰণে মাটি যিখিনি দান কৰা হৈছিলে দেউতাৰ গোটেই সমাধিৰ কামখিনি কৰিবৰ কাৰণে সেইখিনি উপযুক্ত আজি ইমান বছৰ হৈ গ'ল যদিও একো বিশেষ উন্নতি নেদেখিলোঁ আমি। সেইকাৰণে আশা কৰোঁ আমাক মাটিখিনি আমাক উভয়তা দিয়ক, আমি পৰিয়ালে লাগিলে কিবা এটা দেউতাৰ নামত কৰোঁ। কাৰণ এইখিনি কৰি পেলাই আমি চৰকাৰৰ পৰা যিহেতু বিশেষ একো আমি নাপালোঁ, একো বিশেষ উন্নতি এতিয়ালৈকে দেখা নাই। অকল সমাধিৰ স্তম্ভটো হৈছে বাছ, আৰুতো বাকীটো এনেইতো বহুত প্ৰথমতে কিবা কিবি তেওঁলোকে কৰিছিলে বহুত, কিন্তু একো কৰিব পৰা নাই। গতিকে সেইকাৰণে ভাবোঁ আমি মাটিখিনি আমাক উভতাই দিয়ক, আমি আমাৰ পৰিয়ালৰ ফালৰ পৰাই দেউতাৰ নামত কিবা এটা কৰোঁ। সেইটোতো হৈয়ে আহিছে। 31 জুলাই দিনটো দেউতাক মনত পেলাই পেলাইতো একো লাভ নাই। দেউতাৰ আজিৰ দিনটো যিখিনি পদক্ষেপ ল'ব, দেউতাক লৈ পেলাই যিখিনি আজি কথা ক'ব, সেই বস্তুখিনি হাতে কামে কৰিলে আমি ভাল পালোহেঁতেন। ত্ৰিমূৰ্তি বুলি ক'লে যিজনক বুজায় জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু আমাৰ দেউতা নটসূৰ্য ৰাভা, তিনিজনৰ ভিতৰত আমাৰ দেউতাক অৱহেলা কৰা পাওঁ। আৰু যদি ত্ৰিমূৰ্তি তিনিজন নহয়ে দেউতাক আমি কৰ্তন কৰি দিয়ক, কেলৈ ত্ৰিমূৰ্তি কৰি ৰাখিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগে লগে নটসূৰ্যৰ জীৱনৰ কৃতিত্বৰ ওপৰত চিকিৎসা সভা এখন অনুষ্ঠিত কৰাৰ কাৰণে মই শোণিতপুৰ জিলা প্ৰশাসনৰ ইয়াত উপস্থিত থকা ডিডিচি ডাঙৰীয়া আইডিচি ডাঙৰীয়াকে মই ধৰি সকলো জিলা প্ৰশাসনৰ বিষয়াসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰিয়ালৰ পৰা যিখিনি আমাৰ দেউতাৰ কাৰণে মাটি যিখিনি দান কৰা হৈছিলে দেউতাৰ গোটেই সমাধিৰ কামখিনি কৰিবৰ কাৰণে সেইখিনি উপযুক্ত আজি ইমান বছৰ হৈ গ'ল যদিও একো বিশেষ উন্নতি নেদেখিলোঁ আমি। সেইকাৰণে আশা কৰোঁ আমাক মাটিখিনি আমাক উভয়তা দিয়ক, আমি পৰিয়ালে লাগিলে কিবা এটা দেউতাৰ নামত কৰোঁ। কাৰণ এইখিনি কৰি পেলাই আমি চৰকাৰৰ পৰা যিহেতু বিশেষ একো আমি নাপালোঁ, একো বিশেষ উন্নতি এতিয়ালৈকে দেখা নাই। অকল সমাধিৰ স্তম্ভটো হৈছে বাছ, আৰুতো বাকীটো এনেইতো বহুত প্ৰথমতে কিবা কিবি তেওঁলোকে কৰিছিলে বহুত, কিন্তু একো কৰিব পৰা নাই। গতিকে সেইকাৰণে ভাবোঁ আমি মাটিখিনি আমাক উভতাই দিয়ক, আমি আমাৰ পৰিয়ালৰ ফালৰ পৰাই দেউতাৰ নামত কিবা এটা কৰোঁ। সেইটোতো হৈয়ে আহিছে। 31 জুলাই দিনটো দেউতাক মনত পেলাই পেলাইতো একো লাভ নাই। দেউতাৰ আজিৰ দিনটো যিখিনি পদক্ষেপ ল'ব, দেউতাক লৈ পেলাই যিখিনি আজি কথা ক'ব, সেই বস্তুখিনি হাতে কামে কৰিলে আমি ভাল পালোহেঁতেন। ত্ৰিমূৰ্তি বুলি ক'লে যিজনক বুজায় জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু আমাৰ দেউতা নটসূৰ্য ৰাভা, তিনিজনৰ ভিতৰত আমাৰ দেউতাক অৱহেলা কৰা পাওঁ। আৰু যদি ত্ৰিমূৰ্তি তিনিজন নহয়ে দেউতাক আমি কৰ্তন কৰি দিয়ক, কেলৈ ত্ৰিমূৰ্তি কৰি ৰাখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।